মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 12 আৰম্ভ কৰিবলৈ ওলাইছোঁ। পাঠ 12 ধাৰণ ক্ষমতা। ইয়াত আমি ধাৰণ ক্ষমতাৰ বিষয়ে পঢ়িবলৈ পাম। ধাৰণ ক্ষমতা বুলি ক'লে কি বুজায়? ইয়াত চোৱা বাল্টি কলহ। ইয়াত বাল্টিটোত কিমান পানী ধৰিব? ধৰা বাল্টিটোত 20 লিটাৰ পানী ধৰিব, তেন্তে এই বাল্টিটোৰ ধাৰণ ক্ষমতা কিমান হ'ব? 20 লিটাৰ। ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰে। মাকে আইনাক বাচন ধুবৰ বাবে, কলহত আৰু বায়েকক বাথৰুমত ব্যৱহাৰৰ বাবে বাল্টিত মগেৰে পানী ভৰাবলৈ ক'লে। কলহটো 10 মগ পানীৰে ভৰ্তি হ'ল। এয়া কলহটো 10 মগ পানীৰে ভৰ্তি হ'ল। বায়েকৰ বাল্টিটো 30 মগ পানীৰে ভৰ্তি হ'ল। কোনটো পাত্ৰত বেছি পানী ধৰে? চিন দিওঁ আহা। ইয়াত বাল্টিটো দিয়া আছে, বাল্টিটোত 30 মগ পানী দিলে ভৰ্তি হৈছে, হয়নে? 30 মগত ভৰ্তি হৈছে বাল্টিটো আৰু 10 মগ পানীৰে ভৰ্তি হৈছে কলহটো। তেন্তে কোৱাচোন কোনটো পাত্ৰত বেছি পানী ধৰিব? বাল্টিটোত। গতিকে ইয়াত শুদ্ধ চিন দিবা, কাৰণ ইয়াত 30 মগ ধৰিছে পানী আৰু ইয়াত 10 মগ, তো বেছি পানী ইয়াত ধৰিছে, গতিকে আমি ইয়াত চিন দিব লাগিব। এতিয়া তলৰ প্ৰশ্নকেইটা চোৱা। বেছিকৈ পানী ধৰা পাত্ৰটোৰ তলৰ বাকচত শুদ্ধ চিন দিয়া। ক নম্বৰ, দুটা পাত্ৰ দিয়া আছে, এটা গিলাচ আৰু এটা কাপ। তে কোনটো পাত্ৰত বেছি পানী ধৰে তাত শুদ্ধ চিন দিব লাগে। তে চোৱা, গিলাচ কাপতকৈ গিলাচটো ডাঙৰ আছে, ইয়াত বেছি পানী ধৰিব, গতিকে ইয়াত শুদ্ধ চিন। ইয়াত চোৱা খ নম্বৰটোত এইটো দুটা পাত্ৰ দিয়া আছে, বাল্টি এটা মগ এটা, তাৰে কোনটোত বেছি পানী ধৰিব? বাল্টিত। ইয়াত শুদ্ধ চিন দিবা। ইয়াত চোৱা ক্ৰিয়াকলাপ এটা তোমালোকক দিছে যে এটা বাল্টি লোৱা আৰু বাল্টিটোত কেই মগ পানীৰে ভৰ্তি হয় চোৱা। এতিয়া তলৰ তালিকাত দিয়া ধৰণৰ পাত্ৰৰে বাল্টিটোত পানী ভৰালে বাল্টিটো কেইবাৰত সম্পূৰ্ণ ভৰ্তি হ'ব অনুমান কৰি লিখা। অনুমান সঠিক হৈছে নে নাই শ্ৰেণীকোঠাত হাতে কামে কৰি চোৱা। এতিয়া প্ৰথমতে বাল্টিটো এইটো আছে আৰু ইয়াত মগত কেই মগ দিলে বাল্টিটো ভৰ্তি হৈছে অনুমান কৰি তোমালোকক প্ৰথমতে লিখিব কৈছে যে কেই মগ। তোমালোকে এটা অনুমানত কেই মগ দিলে বাল্টিটো ভৰ্তি হ'ব ইয়াত লিখিবা। তাৰপিছত বটলত কেই বটল দিলে বাল্টিটো ভৰ্তি হ'ব ইয়াত লিখিবা। তাৰপিছত এয়া কুকাৰত কেই কুকাৰ দিলে বাল্টিটো ভৰ্তি হ'ব। তাৰপিছত হাতে কামে কৰি চাবা, মগ বটল আৰু কুকাৰৰ লৈ পেলাই পানী ভৰ্তি কৰি ইয়াত ঢালিবা। তাৰপিছত ঢালি পেলাই কেইবাৰ দিওঁতে ভৰ্তি হৈছে সেইটো তোমালোকে হাতে কামে কৰি চাই কিমান বাৰ দিওঁতে ভৰ্তি হৈছে সেইটো লিখিবা। আয়ানে বিদ্যালয়লৈ 2 বটল পানী লৈ যায়, বায়েকে 1 বটল পানী লৈ যায়। বায়েকৰ বটলটোত আয়ানৰ 2টা বটলৰ সমান পানী ধৰে। আয়ানৰ এটা বটলত যিমান পানী ধৰে বায়েকৰ বটলটোত তাৰে কিমান পানী ধৰে? এইটো 2 গুণ নে আধা নে 3 গুণ? তো কেইটা বটল আছে? 2টা বটল আছে, তো কি লিখিবা? ইয়াৰ 2টা বটলত যিমান পানী ধৰে ইয়াত এটা বটলত ধৰে, তাৰ মানে ইয়াৰ 2 গুণৰ সমানেই হৈছে ইয়াৰ বায়েকৰ বটলটো, গতিকে ইয়াত কি লিখিবা? 2 গুণ। বায়েকৰ বটলটোত যিমান পানী ধৰে, তাৰ মানে ইয়াত যিমান পানী ধৰে আয়ানৰ এটা বটলত তাৰে কিমান পানী ধৰে? ইয়াত যিমান পানী ধৰে আয়নৰ এটা বটলত কিমান পানী ধৰে? ইয়াৰ আধা ধৰিব, হয়নে? গতিকে আধা, কাৰণ 2টা বটল মিলি পেলাই যদি এটা বটলৰ সমান হৈছে তেন্তে তাৰে এটা বটল হ'লে কি হ'ব? ইয়াৰ আধা হ'ব, সেয়া কাৰণে লিখা হৈছে আধা। ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী খোৱাটো আয়ান আৰু বায়েকৰ অভ্যাস। মাকে তেওঁলোকক সদায়ে 2টা একেধৰণৰ গিলাচত পানী দিয়ে। আজি মাকে তেওঁলোকক 2টা বেলেগ বেলেগ গিলাচত পানী খাবলৈ দিলে। আজি মায়ে তোমাক বেছি পানী দিলে। কোনটো গিলাচত বেছি পানী আছে চাওঁ বোলা।
দুয়োজনে চাবলৈ ধৰিলে বেলেগ। মাকে দুটা একে জোখৰ পাত্ৰ আনিলে। দুয়োটা গিলাচৰ পানী পাত্ৰ দুটাত ঢালোতে সমান পৰিমাণৰ পানী পালে। সমান পৰিমাণৰ পানী কিয় পালে আলোচনা কৰা। হাৰণ ক্ষমতা দুইটাৰ সমান। বুজি পাইছানে? ইয়াত যিমানখিনি পানী ধৰিব, ভৰ্তি হওঁতে যিমান পানী ধৰিব, ইয়াতো ভৰ্তি কৰোঁতে সেই একে পৰিমাণৰে পানী ধৰিব। সেইকাৰণে ঢালোতে দুইটাৰে গিলাচৰ পানীৰ পৰিমাণটো সমান ওলাইছে। তাৰমানে ইয়াত আমি ক'ব লাগিব যে গিলাচ দুটা দেখিবলৈ বেলেগ বেলেগ হ'লেও গিলাচ দুটাৰ ধাৰণ ক্ষমতা একে হয়। তোমালোকে 1 লিটাৰৰ কি বস্তু দেখিছা চিন্তা কৰি লিখা। মিঠাতেল, গাখীৰ, পানী, ফল মূলৰ জুচ, পেট্ৰল আদি, হয়নে? জুলীয়া বস্তু জুখিবলৈ কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰা হয়? জুলীয়া বস্তু অৰ্থাৎ পানী, গাখীৰ, মিঠাতেল এনেধৰণৰ বস্তু জুখিবলৈ আমি কেনেকুৱা পাত্ৰ ব্যৱহাৰ কৰোঁ তাৰে ছবিকেইটা ইয়াত দিয়া আছে। জুলীয়া বস্তু জুখিবৰ বাবে এইকেইটা পাত্ৰ ব্যৱহাৰ কৰা হয়। আৰু জুলীয়া বস্তুৰ পৰিমাণ জুখিবলৈ আমি লিটাৰ এককটো, লিটাৰ, মিলিলিটাৰ এই একককেইটা ব্যৱহাৰ কৰোঁ। বেছি পৰিমাণৰ জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাওঁ আহা। বেছি পৰিমাণৰ জুলীয়া বস্তু জুখিবলৈ লিটাৰ একক ব্যৱহাৰ কৰা হয় আৰু লিটাৰক চমুকৈ লি বুলি লিখা হয়। এইবিলাকত 1 লিটাৰতকৈ বেছি পৰিমাণৰ জুলীয়া বস্তু ধৰে। তাৰপিছত কম পৰিমাণৰ জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাওঁ আহা। ড্ৰপাৰ, চিৰিঞ্জ, কাপ, গিলাচ এইকেইটাত কম পৰিমাণৰ জুলীয়া বস্তু ধৰে। কম পৰিমাণৰ জুলীয়া বস্তু জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয়? মিলি লিটাৰ এককটো ব্যৱহাৰ কৰা হয়। আৰু মিলি লিটাৰক চমুকৈ কি বুলি লিখা হয়? মিলি বুলি লিখা হয়। 1 লিটাৰত কিমান মিলি লিটাৰ? 1 লিটাৰত 1000 মিলি লিটাৰ। 1000 মিলি লিটাৰ হ'লে কিমান হয়? 1 লিটাৰ হয়। আলোচনা কৰোঁ আহা। গিলাচ এটাত 1 লিটাৰতকৈ কম বেছি পানী ধৰে। গিলাচ এটাত 1 লিটাৰতকৈ কম ধৰে নে বেছি ধৰে? কি লিখিবা? 1 লিটাৰতকৈ কম ধৰে গিলাচ এটাত। কাপ এটাত 1 লিটাৰতকৈ কম ধৰে নে বেছি পানী ধৰে? কাপ এটাত কম ধৰে। কাপ এটাত 1 লিটাৰতকৈ কম ধৰে। জগ এটাত 1 লিটাৰতকৈ কম পানী ধৰে নে বেছি নে সমান পানী ধৰে? জগ এটাত 1 লিটাৰত কম বেছি সমান কিমান পানী ধৰে? বেছি ধৰে। 1 লিটাৰতকৈ বেছি পানী ধৰে জগ এটাত। তলৰ ছবিবোৰত কি বস্তু কেনেদৰে জুখিছে চাওঁ আহা। প্ৰথম ছবিটোত কি দেখা পাইছোঁ আমি? প্ৰথম ছবিটোত গাখীৰ বিক্ৰী কৰিছে আৰু গাখীৰ বিক্ৰী কৰিছে কেনেধৰণে জুখিছে? জুলীয়া বস্তু জোখা পাত্ৰৰ সহায়ত জুখি পেলাই বিক্ৰী কৰিছে, হয়নে? আৰু দ্বিতীয় ছবিটোত কি দেখা পাইছোঁ? পেট্ৰল পাম্পত গাড়ীত তেল ভৰাইছে। তো ইয়াত তেনেধৰণৰ কোনো পাত্ৰ ব্যৱহাৰ কৰা নাই। ইয়াত মেচিনৰ সহায়ত তেলৰ পৰিমাণটো জোখা হৈছে। ইয়াত কোনো পাত্ৰ ব্যৱহাৰ কৰা নাই। মন কৰাচোন, দুটা বটল দিয়া আছে। এটা বটলত কিমান লিখা আছে? 500 মিলি লিটাৰ আৰু আনটো বটলত 1 লিটাৰ। এতিয়া আয়ানৰ বায়েকৰ বটলটোৰ পানীৰ পৰিমাণ দুটা বটলৰ পানীৰ পৰিমাণৰ সমান। গতিকে আমি লিখিব পাৰোঁ দুটা 500 মিলি লিটাৰ। এনেকুৱা দুটা বটল লৈছিলে, দুটা বটলটো এটা বটলৰ লগত সমান হৈছিলে। তো এটা বটলত কিমান ধৰে? 500 মিলি লিটাৰ। তো দুটা 500 মিলি লিটাৰ কাৰ সমান হ'ব? এই ডাঙৰ বটলটোৰ, অৰ্থাৎ 1 লিটাৰৰ সমান হ'ব। চাওঁ আহা। বিভিন্ন জুলীয়া সামগ্ৰীৰ ওপৰত লিটাৰ বা মিলিলিটাৰত পৰিমাণটো লিখা থাকে। ইয়াত লিটাৰ আৰু মিলিলিটাৰৰ পৰিমাণটো লিখা থাকে। ইয়াত গাখীৰত কিমান মিলি লিটাৰ লিখা আছে? 500 মিলিলিটাৰ। 500 মিলিলিটাৰ লিখা আছে ইয়াৰ 500 মিলি। তাৰপিছত বটলটোত চোৱা, বটলটোত কিমান মিঠাতেল আছে? 1 লিটাৰ। গতিকে বটলটোত কিমান তেল ধৰিব? 1 লিটাৰ। তাৰপিছত ইয়াত চোৱা 100 মিলি লিটাৰ। তো ইয়াত কিমান দৰৱ ধৰে? 100 মিলি লিটাৰ। আৰু এই টেংকিটোত কিমান পানী ধৰে?
200 লিটাৰ 200 লিটাৰ পানী ধৰে। ক নম্বৰ প্ৰশ্ন, মেৰিয়ানৰ ঘৰত প্ৰতিদিনে 500 মিলিলিটাৰ গাখীৰৰ ব্যৱহাৰ হয়। 3 দিনত তেওঁলোকক কিমান পৰিমাণৰ গাখীৰ লাগিব? এদিনত কিমান পৰিমাণৰ গাখীৰ ব্যৱহাৰ হয়? 500 মিলিলিটাৰ। 3 দিনত কিমান পৰিমাণৰ গাখীৰ লাগিব? ইয়াৰ আনসাৰটো এনেধৰণে কৰা হৈছে। উত্তৰ, এক দিনত গাখীৰ ব্যৱহাৰ হয় 500 মিলিলিটাৰ। 3 দিনত গাখীৰ ব্যৱহাৰ হয়, 3 দিনত কিমান গাখীৰ ব্যৱহাৰ হ'ব? 3 দিনত 500 পূৰণ 3 লিখিবা, কাৰণ বাঢ়িব। তো 500, এদিনত 500, 3 দিনৰ কাৰণে 3 পূৰণ। এতিয়া পূৰণ কৰিবা, 5 আৰু 3 পূৰণ কৰিলে 5 3 গুণ 15, আৰু শূন্য দুটা আছে, ওফালে শূন্য দি দিবা। তো 500 মিলিলিটাৰ। তো ক নম্বৰৰ উত্তৰ হ'ব, 3 দিনত কিমান গাখীৰৰ প্ৰয়োজন হ'ব? 3 দিনত গাখীৰ ব্যৱহাৰ কিমান হ'ব? 1500 মিলিলিটাৰ। আৰু 1500 মিলিলিটাৰক যদি লিটাৰত লিখা হয়, তেতিয়াহ'লে এইটো 1 লিটাৰ 500 মিলিলিটাৰ বুলি লিখিব পাৰিবা। কাৰণ 1000 যোগ 500, ইয়াত 1500 মানে কি? 1000 যোগ 500, 1000ক 1 লিটাৰ হৈ গ'ল, আৰু 500 মিলিলিটাৰ 500 মিলিলিটাৰ বুলি লিখিবা। এনেধৰণেও আনসাৰটো লিখিব পাৰিবা। এতিয়া খ নম্বৰটো চোৱা, এটা 1 লিটাৰ ধৰা বটলত 500 মিলিলিটাৰ মিঠাতেল আছে। বটলটো সম্পূৰ্ণৰূপে ভৰ্তি কৰিবলৈ আৰু কিমান পৰিমাণৰ মিঠাতেল লাগিব? এটা 1 লিটাৰ পৰিমাণৰ বটলত কিমান মিঠাতেল আছে? 500 মিলিলিটাৰ, তাৰমানে আধা মিঠাতেল আছে, আধা বটলটোত আধা মিঠাতেল আছে। এতিয়া সম্পূৰ্ণৰূপে ভৰ্তি কৰিবলৈ আৰু কিমান পৰিমাণৰ মিঠাতেল লাগিব? ইয়াৰ আনসাৰটো এনেধৰণে লিখা হৈছে যে বটলৰ ধাৰণ ক্ষমতা কিমান ধৰে? 1 লিটাৰ। এতিয়া বটলত মিঠাতেল আছে, কিমান আছে? 500 মিলিলিটাৰ আছে। এতিয়া বটলটো ভৰ্তি হ'বলৈ মিঠাতেল লাগিব। এতিয়া ধাৰণ ক্ষমতাৰ পৰা থকাটো বিয়োগ কৰিব লাগিব। 1 লিটাৰৰ পৰা 500 বিয়োগ কৰিব লাগিব। 1 লিটাৰ আমি জানো যে 1000 মিলিলিটাৰত 1 লিটাৰ, গতিকে 1 লিটাৰৰ ঠাইত 1000 মিলি লিখিবা, মিলিলিটাৰ। তাৰ পৰা 500 মিলিলিটাৰ বিয়োগ কৰিবা। তো 1000ৰ পৰা 500 বিয়োগ হ'লে কিমান পাবা? 500 পাবা। তো ইয়াত 500 মিলিলিটাৰ। গতিকে খ নম্বৰৰ উত্তৰটো হ'ব 500 মিলিলিটাৰ। ভৰ্তি হ'বলৈ আৰু কিমান লাগিব? 500 মিলিলিটাৰ লাগিব। গ নম্বৰ প্ৰশ্ন, বনভোজলৈ নিবলৈ মালাহঁতে 20 লিটাৰৰ এটা আৰু 5 লিটাৰৰ 3টা পানীৰ বটল ল'লে। তেওঁলোকে মুঠ কিমান লিটাৰ পানী ল'লে? বনভোজলৈ যাওঁতে 20 লিটাৰৰ এটা লৈছে আৰু 5 লিটাৰৰ 3টা বটল লৈছে। তেওঁলোকে মুঠতে কিমান লিটাৰ পানী লৈছে? এতিয়া পানী বটল 20 লিটাৰৰ কেইটা লৈছে? এটা লৈছে। এতিয়া পানী বটল 5 লিটাৰৰ কেইটা লৈছে? 3টা। তো 3টা হ'লে কিমান লিটাৰ হ'ব? এটা বটলত 5 লিটাৰ, 3টাত কিমান হ'ব? 3 5 গুণ 15 লিটাৰ হ'ব। এতিয়া মুঠ পানী কিমান হ'ব চোৱা, 20 লিটাৰৰ এটা আৰু 5 লিটাৰৰ মুঠ কিমান লিটাৰ হৈ গ'ল? 15। 20 লিটাৰ আৰু 15 লিটাৰ যোগ কৰিব লাগিব। আৰু 20 আৰু 15 যোগ কৰিলে 5, 0 যোগ কৰিলে 5, 1 আৰু 2 যোগ কৰিলে 3, 35 লিটাৰ। কিমান লিটাৰ? মুঠ পানী কিমান লিটাৰ হ'ল? মুঠ পানী কিমান লিটাৰ হ'ল? 35 লিটাৰ। এয়া হৈছে গ নম্বৰৰ উত্তৰ। ঘ নম্বৰ, 2 লিটাৰ গাখীৰ 500 মিলিলিটাৰ বটলত ভৰাবলৈ কেইটা বটলৰ প্ৰয়োজন হ'ব? 2 লিটাৰ গাখীৰ 500 মিলিলিটাৰ বটলত ভৰাবলৈ কেইটা বটলত প্ৰয়োজন হ'ব? কেইটা বটল দৰকাৰ হ'ব? এইটো এনেধৰণে কৰা হৈছে। মুঠ গাখীৰ কিমান আছে? 2 লিটাৰ আছে। আৰু লিটাৰটোক যদি আমি মিলিলিটাৰত প্ৰকাশ কৰোঁ, তেতিয়াহ'লে 1 লিটাৰত 1000, 2 লিটাৰত 2000 মিলিলিটাৰ গাখীৰ আছে। এটা বটলৰ ধাৰণ ক্ষমতা কিমান ধৰে? 500 মিলিলিটাৰ। তো 2000 মিলিলিটাৰ ধৰিবলৈ এনেকৈ 500 মিলিলিটাৰৰ কেইটা লাগিব উলিয়াবৰ বাবে বটলৰ প্ৰয়োজন কিমান হ'ব? সেইটো উলিয়াবৰ বাবে গাখীৰৰ পৰিমাণক আমি বটলৰ ধাৰণ ক্ষমতাৰে হৰণ কৰিব লাগিব। এতিয়া 2000ক 500ৰে হৰণ কৰিলে কিমান পাবা? 2000 লিখিলা, 2000 ইয়াত 500ৰে হৰণ কৰিলা। এতিয়া 20ক 5ৰে হৰণ কৰা,
20ক 5ৰে কেইবাৰ যাব 5 4 গুণ 20 দুটা শূন্য আছে তো দুটা শূন্য 5 4 গুণ 20 হ'ল তাৰপিছত শূন্য দুটা আছে পূৰণ কৰিলে শূন্যটো আহিব এয়া তাৰ মানে 500 পূৰণ 4 কৰিলে কিমান হয় 2000 হয় এয়া গতিকে হৰণফলটো কিমান পালো আমি 4 পালো হয়নে গতিকে প্ৰয়োজন হোৱা বটল কেইটা ওলাব 4টা এয়া হৈছে ঘ নম্বৰৰ উত্তৰ খালী ঠাই পূৰ কৰো আহা এটা পেকেটত 500 মিলিলিটাৰ গাখীৰ আছে 1 লিটাৰ গাখীৰ কিনিবলৈ 1 লিটাৰ গাখীৰ কিনিবলৈ তুমি তেনেকুৱা কেইটা পেকেট ল'ব লাগিব এটা পেকেটত কিমান মিলিলিটাৰ গাখীৰ আছে 500 মিলিলিটাৰ গাখীৰ আছে 1 লিটাৰ গাখীৰ কিনিবলৈ তুমি কেইটা পেকেট ল'ব লাগিব 500 1000 বনাবলৈ কেইটা লাগিব 500 দুটা হলে 1000 হ'ব 1000 হলে 1 লিটাৰ হ'ব গতিকে দুইটা পেকেট লাগিব খ নম্বৰ 2 লিটাৰ গাখীৰ কিনিবলৈ তুমি কেইটা পেকেট ল'ব লাগিব 2 লিটাৰ হ'বলৈ 2000 তো 500 কেইটা হলে 2000 হ'ব 500 দুটা হলে 1000 আকৌ দুটা হলে কিমান হ'ব 2000 গতিকে 500 কেইটা হলে 2000 হ'ব 4টা গতিকে 4টা পেকেট লাগিব এয়া হৈছে পাঠ 12ৰ প্ৰশ্ন উত্তৰ